বিশাল ফুকনৰ লগতে বিশাল ফুকনো আছিলে। বিশাল ফুকনো হয় বেলেগ এজন অধিবক্তা তেওঁলোকে যুক্তি প্ৰদৰ্শন কৰিছিলে। আমি তাৰ্কিক কৰা হৈ আচলতে আমি গোচৰটোৰ সৈতে তেখেতৰ হৈ পেলাই তেখেতৰ যুক্তি ৰখাইছিলোঁ আৰু সন্মানীয় ন্যায়াধীশ পাৰ্থৱজ্যোতি শইকীয়াৰ আদালতে আজি এই গোচৰটো তাৰ্কিক বৰা অৰ্থাৎ তপন বৰা আৰু বিশাল ফুকনৰ জামিন মঞ্জুৰ কৰিছে। চুমিৰ এতিয়াও হোৱা নাই। চুমি বৰাৰ এই গোচৰটোত আচলতে আমি জনাত তেখেতে জামিনৰ বাবে আবেদন কৰা নাছিলে। সম্পূৰ্ণভাৱে আমি কি হয় নাজানো, তেতিয়ালৈকে জামিনৰ আবেদন কৰা হোৱা নাছিলে। এই দুজনৰ বিৰুদ্ধে এতিয়ালৈকে থকা এইটো আচলতে অন্তিম গোচৰ আছিলে বৰবৰুৱা থানাৰ এই গোচৰটো। তেওঁলোক ওলাই আহিব আজি যিহেতু কিছুমান আনুষ্ঠানিক কাম কাজ থাকে, ইয়াৰ পৰা অৰ্ডাৰটো চাগে ওলাওঁতে আমাৰ সন্ধিয়া হ'ব, গতিকে আজি তেওঁলোক হয়তো ওলাই অহাৰ সম্ভাৱনা নাই, কাইলৈ তেওঁলোক ওলোৱাৰ সম্ভাৱনা আছে। কিন্তু বৰ্তমানে চুমি বৰা থাকিব লাগিব, জেলত থাকিব লাগিব। চুমি বৰাৰ যিহেতু আবেদন জামিন আবেদন আদালতৰ আমি জনাত এতিয়ালৈকে কৰা হোৱা নাই। এই গোচৰটোত তেওঁ এজন অভিযুক্ত। বিশাল ফুকন, তাৰ্কিক বৰা, মৃদুল দাস আৰু চুমি বৰা এই চাৰিজন আচলতে এই গোচৰটোত অভিযুক্ত আছিলে। ইয়াৰে তাৰ্কিক বৰা আৰু আপোনাৰ বিশাল ফুকন এই দুজনৰ আজি জামিন আচলতে মঞ্জুৰ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।